যদি হাক দিও 11 বছৰ ছোৱালীক বিয়া দিব নালাগে 12 বছৰ ছোৱালীক বিয়া দিব নালাগে কি জানি ভোট নিদিয়ে ভোটৰ কাৰণে ৰাজনীতি নহয় ৰাজনীতি হয় মানুহৰ কাৰণে আজি আমি নিয়ম কৰিছো 11-12 বছৰত কোনোবাই যদি কাবাক বিয়া কৰায় হি জেলতে গৈ হনিমুন কৰিব লাগিব হি জেলৰ ভিতৰত সোমাব লাগিব এতিয়া আমাৰ মুছলমান সম্প্ৰদায়ৰ ছোৱালীবিলাকক মই যেতিয়া হেলিকপ্টাৰৰ নামি লগ পাওঁ হিয়তি মোক কয় যে মামা আপুনি আমাক নতুন জীৱন দি দিলে নহলে বাবাই আমাক বিয়া দি দিলে তেনে আপোনাৰ ভয়ত বিয়া দিয়া নাই মই ঠিক কৈছো না নাই আপোনালোকে শুনা পায় না নাই এইবোৰ কথা আজি তাৰ ফলত যোৱাকালি এটা লৰাই কৈছে এই যে আপুনি অৰুণোদয় দি আমাৰ মহিলাবিলাকক বেয়া কৰি দিলে আমাৰ কথা নুশুনে মানে হয় নেকি তেতিয়া ভৱিষ্যতে অৰুণোদয় ডাবল কৰি দিব লাগিব যাতে তহঁতৰ কথা একো নুশুনা হৈ যায় কথাটো কি মহিলা গৰাকীয়ে বাচ্চা জন্ম নিদিয়ে ইহঁতে দিব খুজে বাচ্চা জন্ম হেতুহে কথা নুশুনে বেলেগটো নাই আৰে 12 বছৰ 15 বছৰ 16 বছৰত 12টা বাচ্চাৰ মাক কেনেকে হ'ব মোক কওকচোন আগতে ছোৱালীয়ে কোৱা সাহস নকৰিছিল এতিয়া মামাৰ দমত ডাইৰেক্ট কৈ দিয়ে এই যদি কৰ মামাক লগাই দিবি হোৱাটছআপ দি দিম আজি সেই কাৰণে আমাৰ অসমৰ পৰিৱৰ্তন হৈছে